হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9ৰ বিহাইবত থকা প্ৰথম অধ্যায়ৰ কবিতা দ্য ৰোড নট টেকেন। ভিডিঅ'টিলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটি ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোকে ভিডিঅ'টি চাই অলপো উপকৃত হোৱা তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰিবা আৰু ভিডিঅ'টি চাই কেনেকুৱা পাইছা কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। ব'লা এতিয়া আমি লেচনটিলৈ আগবাঢ়োঁ। লেচনৰ শিৰোনামটি হ'ল দ্য ৰোড নট টেকেন। দ্য ৰোড নট টেকেন নামৰ কবিতাটো লিখিছে আমেৰিকাৰ বিখ্যাত কবি ৰবাৰ্ট ফ্ৰষ্ট নামৰ এজন কবিয়ে। ব'লা আমি আলোচনা কৰোঁ। The roads diverged in a allotment, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. এখন হালধীয়া হাবিত দুটা ৰাস্তা ডাইভাৰ্জ হৈ গৈছিল, ভাগ হৈ গৈছিল। এই এল'উড মানে ইয়াতে কি বুজাইছে, এখন হালধীয়া হাবি মানে শৰৎ কালত গছৰ পাতবিলাক যেতিয়া মৰি যায় তেতিয়া গছৰ পাতবিলাক হালধীয়া হৈ যায়। এখন হাবিত যেতিয়া গোটেই গছবিলাকৰ পাত হালধীয়া হৈ যায় সেইকাৰণে কবিয়ে ক'ব বিচাৰিছে যে হালধীয়া হাবি, যে এখন হালধীয়া হাবিত দুটা ৰাস্তা ভাগ হৈ গৈছিল। And sorry I could not travel both. আৰু মই দুখিত, মই দুটা ৰাস্তাৰে যাত্ৰা কৰিব নোৱাৰিম, ভ্ৰমণ কৰিব নোৱাৰিম বা খোজকাঢ়িব নোৱাৰিম। And be one traveler, যিহেতু মই এজন পথিক হয়, এজন মানুহ হয়, দুটা ৰাস্তাৰে খোজ কঢ়াটো মোৰ কাৰণে সম্ভৱ নহয়। Long I stood, মই বহুত সময় থিয় হৈ আছিলোঁ। And looked down one as far as I could. আৰু এটা ৰাস্তাৰ ফালে মই চাই আছিলোঁ। মোৰ চকু দুটা যিমান সম্ভৱ, যিমান দূৰলৈকে যায় সিমান দূৰলৈকে চাই আছিলোঁ। To where it bent, য'ত যিমান দূৰলৈকে ৰাস্তাটো চিধা হৈ আছিল, ঠিকেই আছিল, তেতিয়া তালৈকে মই চাই আছিলোঁ। য'ত বেণ্ড হৈছিল তাৰপিছত আৰু মই দেখা পোৱা নাছিলোঁ। ইন দ্য আণ্ডাৰগ্ৰাউণ্ড, এই জোপোহা গছবিলাকৰ পিছফালে যেতিয়া ৰাস্তাটো বেঁকা হৈ অন্যফালে গৈছিল সেই জোপোহা গছলৈকেহে মই ৰাস্তাটো চাব পাৰিছিলোঁ। Then took the other, তেতিয়া মই অন্য ৰাস্তাটো চাবলৈ আৰম্ভ কৰিছিলোঁ। Just as fair, তেতিয়া দেখা পালোঁ যে ৰাস্তাটো ঠিকেই আছে, ভালেই আছে। And having perhaps the better claim, যে আৰু আমি সেই ৰাস্তাটোক, দ্বিতীয় ৰাস্তাটোক ভাল বুলি দাবী কৰিব পাৰোঁ। Because it was grassy and wanted wear, কাৰণ এই ৰাস্তাটোৰে, দ্বিতীয় ৰাস্তাটোৰে মানুহ কম অহা যোৱা কৰিছে, বেছি ব্যৱহাৰ কৰা নাই, যাৰ কাৰণে ঘাঁহনিৰে ভৰি পৰিছে। Though as for that the passing there had warned them really about the same, যদিও এই ৰাস্তাটোৰে মানুহ অহা যোৱা কম কৰিছে তথাপিও আগৰটোৰ দৰে একেই যেন লাগিছে। কিয়নো And both that morning equally lay in leaves no step had trodden black, যে ৰাতিপুৱাৰ সময়ত যে গছৰ পাতবিলাক দুয়োটা ৰাস্তাতে সমানভাৱে পৰি আছিল, যাৰ কাৰণে দুয়োটা ৰাস্তাই একে যেন লাগিছিল। আৰু সেই গছৰ পাতবিলাকত এখোজো পৰা নাছিল, অলপো লেতেৰা হোৱা নাছিল, যাৰ কাৰণে ৰাস্তা দুয়োটাই সমানে ভাল যেন লাগিছিল। Oh, I kept the first for another day. মই প্ৰথম ৰাস্তাটো অন্য দিন ল'ম। At knowing how way leads on to way,
I doubted if I should ever come back. যে মই সন্দেহ কৰিছিলোঁ যদি মই ঘূৰি আহিব লগা হয়, মই জানি কেনেও ৰাস্তাটোত আগবাঢ়িব খুজিছিলোঁ যে ৰাস্তাটো কিমানলৈকে যাব পাৰে মই যাম। সেইকাৰণে মই কৈছিলোঁ, ভাবিছোঁ যে মই প্ৰথম ৰাস্তাটোৰে অন্য এদিন যাম। কিয় যাম? তো তলৰ দফাটোত কবিয়ে কৈছে, I shall be telling this with a sigh. মই মোৰ ভৱিষ্যতৰ মানুহবিলাকক হুমুনিয়াহকাৰী ক'বলৈ চেষ্টা কৰিম, somewhere ages and ages hence, যে বহুত দিন আগতে, বহুত বছৰ আগতে, two roads diverged in a wood, যে এখন হাবিত দুটা ৰাস্তা ভাগ হৈ গৈছিল, and আৰু মই, I took the one less traveled by, যে মই যিটো ৰাস্তাৰে মানুহ কম অহা যোৱা কৰিছিল, সেই ৰাস্তাটোহে মই বাছনি কৰি লৈছিলোঁ। And that has made all the difference. যে আৰু সেই যিটো মোৰ বাছনিয়ে, সেই বাছনিটোৱে মোৰ সিদ্ধান্তটোৱে মোৰ গোটেই জীৱনটোত এটা পাৰ্থক্যৰ সৃষ্টি কৰিছে। মই এই কথাখিনি মোৰ ভৱিষ্যত প্ৰজন্মক হুমুনিয়াহকাৰী ক'ব বিচাৰোঁ।